অধিক শ্ৰী সূৰ্য পাহাৰ অসমৰ এক গুৰুত্বপূৰ্ণ তীৰ্থ আৰু পত্ৰস্থান। গোৱালপাৰা শ্ৰী সূৰ্যগিৰি পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু। গোৱালপাৰা জিলাত অৱস্থিত শ্ৰী সূৰ্যগিৰি প্ৰাকৃতিক সৌন্দৰ্য আৰু ধৰ্মীয় গুৰুত্বৰ বাবে বিশেষভাৱে পৰিচিত। গোৱালপাৰা চহৰৰ সমীপৱৰ্তী এই পাহাৰটোত অৱস্থিত সূৰ্যদেৱৰ প্ৰাচীন মন্দিৰে স্থানটোক অধিক পবিত্ৰ আৰু আকৰ্ষণীয় কৰি তুলিছে। গোৱালপাৰা নগৰৰ প্ৰায় 12 কিলোমিটাৰ দক্ষিণ-পূব দিশে অৱস্থিত শ্ৰী সূৰ্য পাহাৰ অসমৰ এক উল্লেখযোগ্য ঐতিহাসিক আৰু ধৰ্মীয় স্থান। প্ৰায় 1 কিলোমিটাৰ জুৰি পাৰ্বত্য অঞ্চলৰ শিলত খোদিত শতাধিক শিৱলিংগৰ লগতে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ ভাস্কৰ্য আৰু ধ্বংসাৱশেষ সিঁচৰতি হৈ আছে। জনবিশ্বাস অনুসাৰে দ্বিতীয় ৰাশি গঢ়ি তুলিবৰ উদ্দেশ্যে ইয়াত বিপুল সংখ্যক শিৱলিংগ খোদিত কৰা হৈছে। সম্প্ৰতি আৰু প্ৰত্নতান্ত্ৰিক অনুসন্ধানত প্ৰাচীন গৃহ আৰু শিৱলিংগ আৱিষ্কাৰ হোৱাত এই অঞ্চলৰ এক সমৃদ্ধ সভ্যতাৰ অস্তিত্ব থকাৰ প্ৰমাণ পোৱা গৈছে। ইতিহাসবিদসকলৰ মতে শ্ৰী সূৰ্য পাহাৰ প্ৰাচীন অসমত ধৰ্মীয়, বাণিজ্যিক আৰু সাংস্কৃতিক দিশত এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। সেই হিচাপত ভাল লাগিল, বহুত মানুহৰ সমাগম, বহুত মানুহ আহিছে, দূৰ দূৰান্তৰ পৰা বহুত মানুহ আহিছে। কোনোবাই পিকনিক খাই আছে, কোনোবাই পূজা কৰি আছে, কোনোবাই এনে চাবলৈ আহিছে। আপুনি কিয় আহিছে? মই চাবলৈ আহিছোঁ বন্ধু বান্ধৱ লৈ। কিমান মানুহৰ সমাগম হৈছে? 5,000ৰ কম নহ'ব ইমান মানুহ। অসমবাসী ৰাইজক কি আহ্বান জনাব এজন স্থানীয় যুৱক হিচাপে? আহক, ইয়াতে উপভোগ কৰক, চাই যাওক কি আছে কি নাই। ইয়াত কি আছে দেখাৰ নিচিনা? আপোনাৰ সূৰ্য মন্দিৰ আছে ইয়াত, আৰু শিলত খোদিত কিছুমান মূৰ্তি আছে ইয়াত চাব পাৰে। এইবোৰ প্ৰত্নতাত্ত্বিক কিছুমান বস্তু আছে।